নমস্কাৰ, ওয়েলকাম বেক টু মাই টিউব চেনেল বাবুস ক্লিক্স। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে অনুশীলনী 8.1 আজি 8 নম্বৰৰ পৰা দিবলৈ ওলাইছোঁ। ইয়াৰ আগত ভিডিঅ'ত মই 7 নম্বৰৰ পৰা দিছিলোঁ। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে আগৰ অংকখিনি চাব পাৰিবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি আছে, যদি থ্ৰাইছ 40 = 4 তেন্তে 1 - 10 স্কুৱেৰ 1 + 10 স্কুৱেৰ cos স্কুৱেৰ - sin স্কুৱেৰ হ'বনে নাই পৰীক্ষা কৰিব দিছে। একেই আগৰ নিচিনাই আমি মানবিলাক ওলাই ইয়াত বহাই দিলে, আমি লেফ্ট হেণ্ড ছাইডত মানটো বহাই দিলে যি ওলাব সেই মানটো যদি আমি ৰাইট হেণ্ড ছাইডত বহাই দি একে ওলাই, তেতিয়াহ'লে আমি কি ক'ব পাৰিম, এই দুটা সমান বুলি ক'ব পাৰিম। তো কি আছিলে, 3 cot A = 4। ইয়াক আমি এনেকৈ লিখিব পাৰোঁ, cot A 3টো যিহেতু ইয়াত পূৰ্ণ হৈছে, আমি সকলোৱে গ'লে কি হ'ব, হৰণ হ'ব। তো 4/3 cot A মানে কি জানো, আমি আচলতে আমাৰ যিখন চাৰ্ট আছে সেই চাৰ্টখন মনত ৰাখিব লাগিব। cot A মানে হয় কি, আমাৰ sin cos tan cot, টেনৰ বিপৰীত cot। tan মানে কি আছিল, আমাৰ লম্ব বাই ভূমি আছিল tan। গতিকে লম্ব বাই ভূমিৰ বিপৰীত কি হ'ব, ভূমি বাই লম্ব। ভূমি যদি AB হয় তেতিয়া লম্ব কি হ'ব, BC। তাৰমানে AB/BC। তো আমি কটৰ জেগাত আমি কি লিখিব পাৰোঁ, AB/BC এনেকৈ লিখিব পাৰা। cot A = AB/BC = কি আছে, আমাৰ 4/3 সমান আমি কি বুলি ধৰিলোঁ, K বুলি ধৰিলোঁ, ধৰা হ'ল। বুজি পাইছানে, ধৰা হ'ল। তো এতিয়া কি হ'ব, এইখিনি যদি K বুলি ধৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব, AB = 4K হ'ব, BC = 30K হ'ব। এতেকে AB = কি হ'ব, 4K, BC = আমাৰ কি হ'ব, 30K। AB 4K হ'ল, BC 30K হ'ল। আমাক লাগে AC। ACৰ কাৰণে আমি কি কৰিম, পাইথাগোৰাছৰ সূত্ৰৰ মতে আমি ACটো বাহিৰ কৰি ল'ম। তো কি আছিল আমাৰ পাইথাগোৰাছৰ সূত্ৰটো, কৰ্ণৰ বৰ্গ সমান বাকী বাহু দুটাৰ বৰ্গৰ যোগফল। তাৰমানে AC² = কি, AB² + BC²। এতিয়া AB মানে আমাৰ কি আছিলে, 4K। গতিকে 4K² + BC মানে হ'ল 30K হোল স্কুৱেৰ। কিমান পাবা, 4K হোল স্কুৱেৰ মানে কি, 4 × 4 = 16 আৰু K দুটা পূৰণ কৰিলে K², অৰ্থাৎ 16K² প্লাছ 3 × 3 = 9, K দুটা পূৰণ কৰিলে K² অৰ্থাৎ 9K² সমান কিমান হ'ব, 16 × 9 = 25, 25K²। এতিয়া আমাক লাগে ACৰ মান। আমাৰ আছে এতিয়া কি, AC² আছে। গতিকে AC যদি কৰোঁ তেতিয়াহ'লে ইফালৰ সংখ্যাটো আমি বৰ্গ কৰিব লাগিব। ইফালৰ বৰ্গটো আমি নোহোৱা কৰিব লাগে, ইফালৰ সংখ্যাটো আমি কি কৰিব লাগিব, বৰ্গ কৰিব লাগিব। এতিয়া 5ৰ বৰ্গ 25, গতিকে 5² কৰিলে কি হয়, 25 হয়। গতিকে স্কুৱেৰ দুটা উঠি যাব, গতিকে কি থাকিব, 5K থাকিব। AC সমান কি আমি লিখিব পাৰোঁ, ডাইৰেক্ট 5K। তো আমি কি পালোঁ, AB 4K, BC 30K, AC আমি কি পালোঁ, 5K। এতিয়া এই মানখিনি আমি লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডত যি আছে তাতে বহাই দিম। লেফ্ট হেণ্ড ছাইডত আমাৰ কি আছিলে, 1 - 10 স্কুৱেৰ A, 1 - 10 স্কুৱেৰ A, আৰু তলত আছে 1 + 10 স্কুৱেৰ A। 1 - 10 স্কুৱেৰ A, 1 - 10 স্কুৱেৰ A। 10 মানে আমাৰ কি হয়, লম্ব বাই ভূমি। 10A মানে হ'ল আমাৰ কি, লম্ব বাই ভূমি, অৰ্থাৎ লম্ব কি, BC/AB। গতিকে BC/AB ইয়াত আমি কি লিখিব পাৰোঁ, 10ৰ জেগাত BC/AB²। ঠিক তেনেদৰে 1 প্লাছ এইটো আমি কি লিখিব পাৰোঁ, BC/AB² সমান কি হ'ব, 1 - BC/AB হ'লে কি হয়, এতিয়া ইয়াত BC/ABৰ মান, BC মানে আমাৰ কি আছিল, 30K, আৰু AB মানে আমাৰ কি আছিল, 4K। গতিকে ইয়াত এনেকৈ 30K/4K হোল স্কুৱেৰ, আৰু তলতো কি হ'ব, 30K প্লাছ 30K/4K হোল স্কুৱেৰ সমান কিমান হ'ব, 1 - কি হ'ব, এতিয়া আমি K কাটি দিব পাৰোঁ। বুজি পাইছানে, K আমাৰ কাটা গ'ল। এতিয়া কি হ'ব, 3/4 হোল স্কুৱেৰ, এনেকুৱা হ'ল 3/4 হোল স্কুৱেৰ। গতিকে 3 × 3 = 9 আৰু 4 × 4 = 16, তাৰমানে 9/16। আৰু ইয়াতো কি হ'ব, 1 + 9/16।
বাকীখিনি এনেকৈ কৰি দিয়া। ভগ্নাংশ আৰু গোটাংশা আমি যেতিয়া যোগ বিয়োগ কৰোঁ তেতিয়া কি হয়, ইয়াৰ লসাগু ল'ব লাগে। গতিকে ইয়াৰ লসাগু আমাৰ 16 হ'ব, 16। তাৰপিছত কি হয়, এইটো সংখ্যাৰ এইটো পূৰণ। 16 লগত 1 পূৰণ কৰিলে 16 পাবা, মাইনাছ কি হ'ব ইয়াত 9 হ'ব। তলত কি হ'ব, ইয়াতো 16 প্লাছ 9 হ'ব ইয়াত। 16 পৰা 9 গ'লে কি থাকে, 9 হাতে 16, গতিকে 7/16। আৰু ইয়াত কি হ'ব, 16 × 25, 25/16। 16 কাটা যাব এইটো। তাৰপিছত কি থাকিব ইয়াত, 7/25। আমি কি পালোঁ, লেফ্ট হেণ্ড ছাইডত 7/25 পালোঁ। ৰাইট হেণ্ড ছাইডটো আমি চাম এতিয়া। ৰাইট হেণ্ড ছাইড আছে cos স্কুৱেৰ a মাইনাছ sin স্কুৱেৰ a সমান কি লিখিব পাৰোঁ আমি, cos স্কুৱেৰ a মানে কি হয় আমাৰ, cos a মানে হৈছে আমাৰ কি, ভূমি বাই কৰ্ণ। গতিকে ভূমি বাই কৰ্ণ হ'লে ভূমি আমাৰ কি হয়, AB বাই কি হয়, কৰ্ণ AC, গতিকে স্কুৱেৰ। মাইনাছ sin a মানে কি, লম্ব বাই কৰ্ণ। লম্ব মানে হ'ল কি, BC বাই AC স্কুৱেৰ। AB বাই BC, AB মানে আমাৰ কিমান আছিলে মান, ইয়াত চাই ল'বা কিমান আছিলে আমাৰ। ABৰ মানটো আমাৰ আছিলে 4K আৰু ACৰ মান আছিলে আমাৰ 5K। গতিকে ইয়াত বহাই দিয়া, AB হৈছে আমাৰ 4K আৰু AC হৈছে আমাৰ 5K স্কুৱেৰ আছে। BC মানে কিমান, BC আছিল আমাৰ 30K, হয়নে, BC 30K আছিলে। গতিকে 30K মাইনাছ 5K স্কুৱেৰ। K টো কাটাই যাব, কি থাকিব ইয়াতো, 4 4 গুণ 16, 5 5 গুণ 25 মাইনাছ 5 5 গুণ 25, 3 3 গুণ 9। লসাগু ল'লে কি হ'ব, 16 মাইনাছ 9। 16 পৰা 9 গ'লে কি হ'ব, 9 হাতে 16, গতিকে ইয়াত কি হ'ব 7 হ'ব, তলত কি হ'ব 25 হ'ব। আমি সেই পিনেও কি পাইছিলোঁ, লেফ্ট হেণ্ড ছাইডতো কি পাইছিলোঁ 7/25, ৰাইট হেণ্ড ছাইডতো আমি কি পালোঁ 7/25। গতিকে আমি কি লিখিব পাৰোঁ, এতেকে লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড, এনেদৰে তোমালোকে দেখিব পাৰিবা। ইয়াৰ পিছত তোমাৰ 9 নম্বৰ আছে, ABC ত্ৰিভুজৰ বিকোণ সমকোণ যদি tan a = 1/√3 তেন্তে তলৰ মানবিলাক উলিয়াব দিছে আমাক। আমি চিত্ৰটো আঁকি ল'ব লাগিব, ইয়াত চিত্ৰটো আঁকি ল'লে সুবিধা হ'ব ঘৰতে। তো আমাক tan a = 1/√3 বুলি দিয়া আছে, আমি এনেকৈ লিখিব পাৰোঁ, tan a মানে কি, tan a মানে হৈছে আমাৰ কি, লম্ব বাই ভূমি, লম্ব বাই ভূমি। গতিকে আমি BC বাই AB বুলি লিখিব পাৰোঁ, tan a = BC বাই AB ইকুৱেল টু 1 বাই কি আছে, √3। আৰু ইয়াক যদি আমি K বুলি ধৰোঁ তেতিয়াহ'লে কি হ'ব, ইয়াৰ মানবিলাক ধৰা হ'ল। এইটো মানবিলাক কি হ'ব, BCৰ মান হ'ব 1K আৰু ABৰ মান হ'ব 30K। গতিকে আমি BC সমান 1K জেগাত আমি K লিখিব পাৰোঁ, BC সমান K আৰু AB সমান আমাৰ কি হ'ব, √3K। আমাক লাগে AC মান, আমি AC মানটো উলিয়াবই লাগিব। গতিকে ইয়াত পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি বুলি এনেকৈ লিখি দিবা, মই ইয়াৰ বাৰে বাৰে লিখি নাথাকোঁ। AC স্কুৱেৰ ইকুৱেল টু কি হ'ব, AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ। AB মানে আমাৰ কিমান আছিলে, √3K হোল স্কুৱেৰ প্লাছ BC মানে কি আছে আমাৰ K, অৰ্থাৎ K স্কুৱেৰ। এইটো কি হ'ব, স্কুৱেৰ √, উঠি যাব, কি থাকিব 3 থাকিব, আৰু K দুটা পূৰণ কৰিলে কি হ'ব, K স্কুৱেৰ হ'ব। 30K স্কুৱেৰ প্লাছ K স্কুৱেৰ সমান কিমান হ'ল, 4K স্কুৱেৰ। আমাক লাগে ACৰ মান, গতিকে AC সমান যদি ইয়াৰ বৰ্গটো গুচাই দিওঁ তেতিয়াহ'লে আমি ইয়াৰো বৰ্গ, এই সংখ্যাটোৰ বৰ্গ উলিয়াব লাগিব। গতিকে 4 কাৰ বৰ্গ, 2ৰ বৰ্গ 4, গতিকে কি হ'ব 2 স্কুৱেৰ আৰু K স্কুৱেৰ। গতিকে 2 স্কুৱেৰত 2 অৰ্থাৎ বৰ্গটো উঠি যাব, ইয়াৰ বৰ্গটো উঠি যায়, কি থাকিব ইয়াত AC সমান আমি কি লিখিব পাৰোঁ, 2K বুলি লিখিব পাৰোঁ। তো মানকেইটা ওলালে আমাক কি দিছিলে, যে sin a × cos C প্লাছ cos a × sin C। 1 নম্বৰটো sin a × cos C প্লাছ cos a × sin C। এতিয়া মানবিলাক কেনেকুৱা হ'ব চাবা, sin a বুলি ক'বলৈ গ'লে এইটো sin a মানে আমি কি জানো, sin a মানটো আমাৰ কি আছিল, লম্ব বাই কৰ্ণ। গতিকে আমি sin a জেগাত আমি কি লিখিব পাৰোঁ, এনেকৈ
BC বাই AB AC ইনটু কস এ মানে কি কস এ দেই এইটো কস এ না কি আছিলে কস চি আছিলে এইটো কস চি এতিয়া কস চি বুলি ক'লে গ'লে আমাৰ এইটো মান হ'ব বুজি পাইছানে ইয়াৰ কাৰণে ভূমি হ'ব এইটো আৰু লম্ব হ'ব এইটো আৰু কৰ্ণ এইটোতো কৰ্ণই থাকিব গতিকে কস চিৰ কাৰণে আমাৰ ভূমি এইটো লম্ব এইটো কস চিৰ মানটো কি আছিল আমাৰ ভূমি বাই কৰ্ণ গতিকে ভূমি এইটো কৰ্ণ এইটো গতিকে BC বাই AC BC বাই AC প্লাছ কস এ বুলি ক'লে এইটো গতিকে ইয়াৰ ইবাৰৰ ক্ষেত্ৰত আমাৰ ভূমি এইটো হ'ব গতিকে ভূমি বাই কৰ্ণ গতিকে AB বাই AC হ'ব AB বাই AC ইনটু সাইন চিৰ কাৰণে মান এইটো হ'ব এতিয়া ইয়াৰ ক্ষেত্ৰত ভূমি এইটো কৰ্ণ এইটো লম্ব এইটো গতিকে সাইন চি মান কি আছে লম্ব বাই কৰ্ণ গতিকে BC বাই AC BC বাই AC সাইন চিৰ কাৰণে কি লম্ব সদায় কি হয় এই কোণটোৰ সন্মুখৰ কোণটো গতিকে লম্ব বাই কৰ্ণ গতিকে AB বাই ভুল হৈছে দেই এইটো AB বাই AC তো এইখিনি চোৱা ওপৰতো BC তলতো AC সমান একে গতিকে আমি এনেকৈ লিখিব পাৰোঁ BC স্কুৱেৰ AC স্কুৱেৰ হয়নে প্লাছ ইয়াকো আমি AB দুটা আছে গতিকে AB স্কুৱেৰ AC স্কুৱেৰ এতিয়া চাবা মানবিলাক এতিয়া আমি বহাই দিব পাৰোঁ BC মানে আমাৰ কিমান আছিলে কে আছিলে গতিকে এইটো কে স্কুৱেৰ হ'ল তাৰপিছতে চোৱা ACৰ মানটো আমাৰ কিমান আছিলে টুৱাইছ কে গতিকে টুৱাইছ কে হোল স্কুৱেৰ প্লাছ ABৰ মান টুৱাইছ কে ABৰ মানটো টুৱাইছ কে নহয় দেই √3 কে √3 আৰু কে হোল স্কুৱেৰ আৰু ACৰ মানটো আমাৰ কিমান আছিলে টুৱাইছ কে হোল স্কুৱেৰ মানবিলাক এতিয়া এনেকৈ বহাই যায় ইয়াতো কে স্কুৱেৰ এইটো কে স্কুৱেৰ হৈ থাকিব তলত এইটো কি হ'ব 2 × 4 4 কে স্কুৱেৰ হ'ল আকৌ ইপিনে কি আছে প্লাছ এইটো ইয়াৰ স্কুৱেৰ আৰু √, উঠি যাব গতিকে কি থাকিব 3 থাকিব আৰু এই কে দুটা পূৰণ কৰিলে কি পাবা কে স্কুৱেৰ পাবা অৰ্থাৎ 23 কে স্কুৱেৰ তলত কি আছে আমাৰ 2 × 4 দুটাকে কে স্কুৱেৰ অৰ্থাৎ 4 কে স্কুৱেৰ তো 4 কে স্কুৱেৰ একে হ'ল ইয়াৰ লসাগু হয়নে গতিকে আমি কি লিখিব পাৰোঁ এতিয়া 4 কে স্কুৱেৰ এইপিনে কি হ'ব কে স্কুৱেৰ প্লাছ 23 কে স্কুৱেৰ 3টা কে স্কুৱেৰ লগত এটা কে স্কুৱেৰ যোগ কৰিলে কিমান হ'ব 4টা কে স্কুৱেৰ হ'ব 4 কে স্কুৱেৰ আৰু এটা তলত কি আছে 4 কে স্কুৱেৰ এতিয়া কাটি গ'লে কি হ'ব 0 তো এইটো কাটি যে 0 নহয় দেই কাৰণ আমি 0 হৰণ কৰা নাই বা হেৰি কৰা নাই গতিকে কাটি গ'লে কি থাকিব ওপৰে তলে ধৰা 1 থাকিব গতিকে 1 হ'ব ইয়াৰ আনচাৰটো বুজি পাইছানে এইটো 1 লিখিবা তো 2 নম্বৰটো আছে cos A * cos C - sin A * sin C ইয়াত কি হ'ব মানবিলাক বহাই দিয়াচোন cos A মানে কি আমাৰ কি আছিলে এইটো cos A ভূমি বাই কৰ্ণ ভূমি মানে কি AB বাই AC গতিকে AB বাই AC ইনটু cos C বুলি ক'লে কি হ'ব এইবাৰ ভূমি বাই কৰ্ণই হ'ব কিন্তু ভূমি ইয়াৰ কি হ'ব BC হ'ব BC বাই AC মাইনাছ এফালে sin A বুলি ক'লে কি হ'ব লম্ব বাই কৰ্ণ গতিকে BC বাই AC ইনটু sin C বুলি ক'লে কি হ'ব এইটো লম্ব বাই কৰ্ণই হ'ব কিন্তু sin Cৰ ক্ষেত্ৰত লম্ব কি হ'ব AB হ'ব AB বাই AC এতিয়া চোৱা AB বাই AC BC বাই AC BC বাই AC একে হ'ল না এই দুটা কি একে হ'লে কি হ'ব এই দুটা আমি যদি বিয়োগ কৰোঁ তেতিয়াহ'লে আমি কি পাম 0 পাম নে নাপাম গতিকে এইটোৰ পৰা এইটো বিয়োগ কৰিলে আমাৰ কাটি যে 0 হ'ব গতিকে এইটোৰ আনচাৰ কিন্তু 0 বুজি পাইছানে গতিকে হৰণৰ ক্ষেত্ৰত আমাৰ একবাৰ যায় কাৰণে এইটো কি হৈছিল 1 হৈছিলে কিন্তু এইটো আমি বিয়োগ কৰিছিলোঁ যোগ বিয়োগ কৰিলে আমাৰ কি ওলায় 0 ওলায় সেইকাৰণে আমাৰ এইটো 0 বুজি পাইছানে তো 10 নম্বৰটোত আছে PQR ত্ৰিভুজৰ কিউ কোণ সমকোণ আৰু PR + QR = 25 সেন্টিমিটাৰ আৰু PQ সমান 5 সেন্টিমিটাৰ sin P আৰু cos P আৰু tan P ৰ মান উলিয়াব দিছে আমাক আমি চিত্ৰটো প্ৰথমতে আঁকি ল'ম তাৰপিছত এই যে PR আৰু QR সমান 25 সেন্টিমিটাৰ আছে ইয়াৰ পৰা আমি এটা মান ধৰি ল'ব লাগিব তেতিয়াহে আমি এই দুটাৰ মান আমি মানে উলিয়াব পাৰিম তো আমাক কি আছে PR + QR সমান 25 সেন্টিমিটাৰ আৰু PQ সমান 5 সেন্টিমিটাৰ তাৰমানে এই PQ সমান 5 সেন্টিমিটাৰ আৰু এই কোণটো আমাৰ সমকোণ বুলি কৈছে 90 ডিগ্ৰী বুজি পাইছানে তো
এইটো বাহুৰ মাপ লাগিব আমাক আৰু এইটো বাহুৰ মাপ লাগিব এই যে পি আৰ প্লাছ কিউ আৰৰ পৰা আমি এই এটা বাহুৰ মাপ আমি উলিয়াই ল'ব লাগিব সাপোজ আমি ধৰি লম ধৰা হল কিউ আৰৰ মানটো সাপোজ আমি ধৰি ললো যে কিউ আৰ সমান m সেন্টিমিটার তেতিয়াহ'লে কি হ'ব যদি কিউ আৰ m সেন্টিমিটার তেতিয়াহ'লে কি হ'ব পি আৰ প্লাছ কিউ আৰৰ জগত আমি কি লিখিব পাৰো m সমান 25 বা পি আৰ সমান কি হ'ব 25 মাইনাছ m বুজি পাইছানে এইখিনি হ'ব কাৰ মান পি আৰৰ মান তাৰমানে পি আৰ মান আমি কি পালো 25 মাইনাছ m সেন্টিমিটার এতিয়া আমি ইয়াৰ পৰা কি বাহিৰ কৰিম এই পি আৰ যেটো তাৰ অৰিজিনেল মানটো আমি বাহিৰ কৰিম এতিয়া চাবা আমাৰ যেটো পাইথাগোৰাছৰ সূত্ৰ আছে সেই সূত্ৰ প্ৰয়োগ কৰিম ইয়াত লিখি দিবা পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিবা পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাও কি পাম পি আৰ স্কয়াৰ ইকুৱেল টু পি কিউ স্কয়াৰ প্লাছ কিউ আৰ স্কয়াৰ পি আৰ স্কয়াৰ সমান ইফালে ইয়াতে দেখা পি আৰ মানে আমি কি লিখিব 25 মাইনাছ m 25 মাইনাছ m হোল স্কয়াৰ ইকুৱেল টু কি পি কিউ স্কয়াৰ পি কিউৰ মানটো আমাৰ দিয়া আছে 5 সেন্টিমিটাৰ গটে 5 স্কয়াৰ হল এটো কিন্তু কিউ আৰৰ মানটো জানে কিউ আৰৰ মানটো আমি জানি যেটো এনেকা ৰাখিলো কিউ আৰৰ মান আৰু কিউ আৰৰ মানটো আমি তো m ধৰিছো ইয়াত m টো হয় দিয়া m হলি স্কয়াৰ আছে গটে m স্কয়াৰ হল তো এতিয়া কি হ'ব ইয়াত a minus b যেটো হোল স্কয়াৰ সূত্ৰ আছে সেই সূত্ৰটো আমি ইয়াত এপ্লাই কৰিলে কি হ'ব 25 স্কয়াৰ minus 2 into 25 into m plus m square equal to কি আছে ইপিনে 5 5 গুণ 25 25 plus m square এটা চাবা 25 স্কয়াৰ মানে আমি কি পাও 25 বৰ্গ কৰিলে 625 পাও মাইনাস কি হ'ব 25 দুগুণ 50 m আৰু ইয়াত কি আছে m স্কয়াৰ ইকুৱেল টু 25 প্লাছ m স্কয়াৰ এতিয়া 625 টো আমি সপিনে নেলে কি হ'ব ইপিনে মাইনাস হৈ আছিল আৰু প্লাস হৈ আছিল সপিনে গলে কি হ'ব মাইনাস হ'ব আৰু m স্কয়াৰ দুফালে আছে গতে এইটো আমি কাটি দিব পাৰো ইপিনে কি থাকিল মাইনাস 50m আৰু সপিনে গলে এইটো মাইনাস হ'ব মাইনাস আৰু এইটো কি হত আছে প্লাসত আছে গতিকে এটা প্লাস এটা মাইনাস হলে কি হ'ব 625 পৰা 25 বিয়োগ হ'ব গতিকে কি থাকিব 600 থাকিব কিন্তু যেটো ডাঙৰ সংখ্যাৰ মাইনাস চিন আছে গতিকে ইয়াটো কি হ'ব মাইনাস হ'ব এইটো নবিনা মাইনাস আছে মাইনাস মাইনাস কাটা গল কি থাকিল 50m ইকুৱেল টু 600 বা m ইকুৱেল টু আমি কি পাম 600 বাই 50 শূন্য শূন্য কাটা গল 60 বা 12 বাৰ তো 12 সেন্টিমিটাৰ পালো m ৰ মানটো বুজি পাইছানে m সমান আমাৰ কিমান 12 সেন্টিমিটাৰ গতে ইয়াত আমাৰ কি আছিল m মানে আমি ধৰি লৈছিলো কিউ আৰ সমান m বুলি ধৰি লৈছিলো বুজি পাইছানে গতিকে m যদি 12 সেন্টিমিটাৰ হয় তেতিয়াহ'লে আমাৰ কিউ আৰ সমান কি হ'ব এটাকে কিউ আৰ সমান 12 সেন্টিমিটাৰ তো কিউ আৰৰ মান পালো পি কিউৰ মান পালো আমি হয়নে এতিয়া আমি পি আৰৰ মানটো উলিয়াই লম পি আৰ সমান আমাৰ কিমান আছিল পি আৰ সমান 25 মাইনাস m আছিল গতে পি আৰৰ মানটো আমি এনেকৈ উলিয়াম পি আৰ মান কি হ'ব 25 মাইনাস m মানে কিমান 12 তো 25 ৰ পৰা 12 গলে কি থাকিব 5 ৰ পৰা 2 গলে 3 থাকে আৰু ইয়াত 2 পৰা 1 গলে 1 তো 13 তো পি আৰৰ মান আমি কিমান পালো 13 সেন্টিমিটাৰ তে গোটা এটা মান আমি যেটো ভাগো গোটা এটা মানে পালো গতিকে আমি এটা অঙ্কটো কৰাত আমাৰ সুবিধা হ'ব হয়নে মানখিনি উলিয়াত আমাৰ সুবিধা হ'ব এতিয়া তো প্ৰথম মান উলিয়াব পাৰিছিল আমাৰ কিমান sin p ৰ মান উলিয়াব পাৰিছিল এইখিনি লিখি দিছো তোমালোকৰ সুবিধাৰ বাবে ইয়াত তলত মানে লিখিলে আৰু চিত্ৰটো মানে মিছ হৈ যায় গতিকে এইখিনি পৰা দিছো আমাক কি লাগে তোমরা কিন্তু তলে তলে লিখিবা দেই আমাক কি লাগে প্ৰথমতে sin p ৰ মান তো sin p মানে কি ইয়াত চোৱা এটো p sin p মানে কি লম্ব বাই কৰ্ণ লম্ব মানে কি r q বা q r তো q r বাই p r হয়নে তো q r ৰ মান আমাৰ কিমান আছিল 12 12 বাই p r ৰ মান আমি কিমান পাইছো এই যেটো p r ৰ মান হৈছে আমাৰ 13 সেন্টিমিটাৰ তে 12 বাই 13
আকৌ কিহৰ উলিয়াব দিছিলে আমাক কছ পিৰ মান। তো কছ পি মানে আমি কি জানো কছ পি হ'লে পি কিউ বাই অৰ্থাৎ ভূমি বাই কৰ্ণ, গতিকে পি কিউ বাই পি আৰ। তো পি কিউৰ মান আমাক দিয়া আছিলে 5 সেণ্টিমিটাৰ বুলি, আৰু পি আৰৰ মান আমি কিমান পালোঁ 13 সেণ্টিমিটাৰ। তো 5/13 হ'ল। আকৌ এটা দিছিলে আমাক কি উলিয়াব 10 পিৰ মান। 10 পি মানে কি লম্ব বাই ভূমি, কিউ আৰ বাই পি কিউ, কিউ আৰ বাই পি কিউ। কিউ আৰ মানে আমাৰ কিমান 12 সেণ্টিমিটাৰ হয়নে 12, আৰু পি কিউ মানে আমি কিমান পাইছোঁ ইয়াত দিয়া আছে 5, তো 5/12। তো এইকেইটা হৈছে ইয়াৰ মান। এনেদৰে তোমালোকে মানখিনি উলিয়াব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই।